তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ দিয়ামলী চাহ বাগিচাত এটা নাহৰ ফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ। প্ৰায় ২-৩ দিন পূৰ্বে নাহৰ ফুটুকী বাঘটোৰ মৃত্যু হৈছে বুলি সন্দেহ। নাহৰ ফুটুকী বাঘটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে জানিব পৰা যাব নাহৰ ফুটুকীটোৰ মৃত্যুৰ কাৰণ। ঘটনাস্থলীত বৰ্তমান বন বিভাগৰ লোক উপস্থিত হৈ নাহৰ ফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰৰ ব্যৱস্থা কৰিছে। লাইনত মৃত অৱস্থাত আমি প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'লোঁ আৰু এই মৃত্যু আচলতে যোৱা ২-৩ দিনৰ কথা নহয়, ইয়াৰ পূৰ্বে মৃত্যু হৈছে বুলি অনুমান কৰিছোঁ। কিয়নো বৰ্তমান যিটো নাহৰ ফুটুকী বাঘ আমি প্ৰত্যক্ষ কৰিছোঁ, এই নাহৰ ফুটুকী বাঘটো আচলতে গোটেই শৰীৰটোতে পোকেৰে পৰিপূৰ্ণ হৈ পৰিলে, পোকেৰে আচলতে সকলোখিনি আচলতে আগুৰি ধৰিছে। গতিকে সেইফালৰ পৰা যদি চাই তেতিয়াহ'লে ২-৩ দিনৰ পূৰ্বে যে মৃত্যু হৈছে তেনে নহয়, হয়তো ৪-৫ দিন পূৰ্বে বা তাতকৈ আগতে হয়তো মৃত্যুমুখত পৰিছে। এতিয়া কথাটো হৈছে এই বাঘটোৰ মৃত্যুৰ আঁৰৰ বা মৃত্যুৰ কাৰণ কি হ'ব পাৰে। আমি অনুমান কৰিছোঁ, স্থানীয় ৰাইজৰ কিছুমান কথা বাৰ্তাত কিছুমান কথা আমি অনুমান কৰিবলৈ সক্ষম হৈছোঁ যে হয়তো সেই বাগানখনত বিষ আচলতে মেডিচিন তাতে ব্যৱহাৰ কৰে বাগানত। গতিকে সেই মেডিচিন খায়ো হয়তো মৃত্যুমুখত পৰিব পাৰে। সমান্তৰালকৈ বিগত সময়ছোৱাত দীৰ্ঘদিন ধৰি বাগজান, দীঘলটৰং, দিয়ামলী এই সমগ্ৰ এলেকাটোত বাঘৰ এটা সন্ত্ৰাসৰ সৃষ্টি হৈছিল। বাঘে আচলতে বেংগল টাইগাৰ আমি নিজেই প্ৰত্যক্ষ কৰিছিলোঁ বিগত সময়ছোৱাত, আৰু নাহৰ ফুটুকীৰ দৰে বাঘেও বিগত সময়ছোৱাত বহু পোহনীয়া জীৱ জন্তু, গৰু ছাগলীকে আদি কৰি বিভিন্ন ধৰণৰ জীৱ জন্তু ভক্ষণ কৰিছিলে, মৃত্যু হৈছিলে। গতিকে তেনেস্থলত হয়তো স্থানীয় ৰাইজে তাক ফান্দত পেলাই বা বিষ দি হয়তো মৃত্যু কৰিছে নেকি, তেনেকুৱাও কথাবোৰ ধাৰণা হৈছে। সমান্তৰালকৈ এটা কথা ক'ব লাগিব যে বৰ্তমান যিটো আমি নাহৰ ফুটুকী বাঘ প্ৰত্যক্ষ কৰিছোঁ মৃত অৱস্থাত, সেই নাহৰ ফুটুকী বাঘটোৰ মুখমণ্ডলৰ যিটো আচলতে দাঁত, যিখিনি দাঁত থাকিব লাগে, সেইখিনি দাঁত আচলতে উদ্ধাৰৰ পূৰ্বে স্থানীয় হয়তো হ'ব পাৰে, নতুবা অন্য কিছু লোকে হয়তো সেই নাহৰ ফুটুকী বাঘটোৰ যি মুখত থকা যিটো দাঁত, সেই দাঁতখিনি কিন্তু এৰুৱাই কিনি লৈ গৈছে। ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰী, এনি ভাৰত 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।